আগৰ ভিডিঅ' এটাত আপোনালোকক জনাইছিলোঁৱেই আমাৰ এখন ৰিজৰ্টৰ কাম চলি আছে আৰু ৰিজৰ্টখনত বৰ্তমান আপোনালোকে পিকনিক খাবলৈ আহিব পাৰে মাত্ৰ 2000 টকাত। এতিয়া আমি বেঙেনা দিম আৰু নতুনকৈ বেঙেনা দিম। আচলতে আজি আমি নিজেই পিকনিক খালোঁ আৰু সুন্দৰ এটা এয়া চব্জি বনাইছিলে। ভিউটো চাওক, আমাৰ ইয়াৰ ভিউটো বহুত সাংঘাতিক আৰু এনেধৰণে যদি 10টা পিকনিক পাৰ্টিও খায় কোনো ধৰণৰ অসুবিধা নহয়। ৰাস্তাসমূহ চাওকচোন, পৰিৱেশ চাওক কি ধুনীয়া। আগতেও ভিডিঅ' বনাইছোঁ, এখন আমাৰ ৰিজৰ্টত আহিব, সকলো ইয়াতে ধুনীয়া ব্যৱস্থা কৰি দিয়া হ'ব, খানা আদি খাব পাৰিব। আৰু নতুনকৈও চিন্তা চৰ্চা কৰি থকা হৈছে যাতে ডাঙৰ গাড়ীও স্পটটোলৈ আহিব পাৰে। তাৰ কাৰণে JCB লগাই কাম চলি আছে, কটেজৰ কাম চলি আছে। মানুহ ইয়াত থাকিব পাৰিব, ৰেষ্টুৰেণ্ট পাব, 7খন ৰাজ্যৰ খানা পাব, বিভিন্ন চিন্তা চৰ্চা চলি আছে। এয়া JCB কাম চলি আছে ৰাস্তাবিলাকৰ, তাকে চমু আভাস এটা দিলোঁ ভিডিঅ'টোৰ যোগেদি। তাতে এখন গাহৰি ফাৰ্মো খোলা হৈছে, গাহৰিয়ে পোৱালি দিলে আৰু বিভিন্ন গাহৰিখিনি আছে এয়া দেখুৱাইছোঁ। সেয়া ওপৰতে সেইটো পৰিৱেশো চাব পাৰিব যদি যিসকলে ভাল পায়, আৰু যিসকলে বেয়া পায় নেচালেও হ'ব। ছাইডত বহুত জেগা আছে, এয়া পিকনিকবোৰ চলি আছে এনেধৰণে বিভিন্ন টিমসমূহ। আৰু আইটেম আজি আমাৰ কি কি আছিলে, চিকেন আছিলে, পৰ্ক আছিলে, চব্জি আছিলে, এনে বিভিন্ন আইটেম আছিলে। খালোঁ খানা, ধুনীয়া লাগিলে, বহুত আইটেম আছিলে। ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাকৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।